অৰ্থনৈতিক ভূগোলৰ আমি 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্ন উত্তৰ অহা কুৱেশ্যন পেপাৰ কৰিম চাওঁ আহা কেনেকৈ আমি অতি সহজেৰে কৰিম 2 নম্বৰকে আহিছিলে কুৱেশ্যন নম্বৰ 1 চিৰপ্ৰহমান সম্পদ আৰু স্থানীয় সম্পদ কাক বোলে প্ৰত্যেকৰে উদাহৰণ দিয়া 25ত আহিছিলে কুৱেশ্যন নম্বৰ 1ৰ চিৰপ্ৰহমান সম্পদ যিবোৰ সম্পদ ব্যৱহাৰ কৰি থাকিলেও এক হৈ নাযায় তেনে সম্পদক চিৰপ্ৰহমান সম্পদ বোলে উদাহৰণ সূৰ্য ৰশ্মি বায়ু পানী আদি স্থানীয় সম্পদটো পৃথিৱীৰ সকলো ঠাইত পোৱা নাযায় কেৱল কিছুমান নিৰ্দিষ্ট ঠাইতেহে পোৱা সম্পদক স্থানীয় সম্পদ বোলে উদাহৰণ কৰল লো পেট্ৰলিয়াম আদি এইকেইটা হ'ব কুৱেশ্যন নম্বৰ 2 সম্পদৰ সংৰক্ষণ প্ৰয়োজনীয়তা কিয় সামগ্ৰী বিশ্বতে আৱশ্যক হৈ পৰিছে কুৱেশ্যন নম্বৰ 2 উত্তৰটো ক্ৰমবৰ্ধমানৰ জনসংখ্যা চাহিদা পূৰণ কৰিবলৈ প্ৰাকৃতিক সম্পদসমূহত অতিমাত্ৰা ব্যৱহাৰ হৈছে ভৱিষ্যতে প্ৰজন্মৰ বাবে সম্পদসমূহত সুৰক্ষিত ৰখা আৰু পাৰস্পৰিক ভাৰসাম্য ৰক্ষা কৰাৰ বাবে সমগ্ৰ বিশ্বতে সম্পদ সংৰক্ষণ আৱশ্যক হৈ পৰিছে কুৱেশ্যন নম্বৰ 3 অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা লিখা ইয়াৰ বিষয়বস্তু কি কুৱেশ্যন নম্বৰ 2 উত্তৰটো ভূগোলৰ যি শাখাত মানুহৰ উৎপাদনশীল কাৰ্যকলাপ অৰ্থাৎ সম্পদৰ উপাদানৰ বিতৰণৰ বুক আৰু বিনিময়ৰ বিষয়ে আলোচনা কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বোলে এইটো হ'ব বিষয়বস্তুটো মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু ইয়াৰে লগত জড়িত পৰিৱেশৰ উপাদানসমূহ প্ৰাথমিক গৌণ তৃতীয় আৰু চতুৰ্থ ভিত্তি হ'ব এইটোৱে হ'ব বিষয়বস্তুটো কুৱেশ্যন নম্বৰ 4 সম্পদ আৰু বিজ্ঞানৰ প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ লিখা কুৱেশ্যন নম্বৰ 4ৰ উত্তৰটো সম্পদ আৰু বিজ্ঞানৰ প্ৰযুক্তিৰ মাজত ওচৰত সম্পৰ্ক আছে বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়তে প্ৰকৃতিৰ কোনো নিৰপেক্ষ সামগ্ৰিক সম্পদ হিচাপে ব্যৱহাৰ উপযোগ্য কৰি তোলা হয় প্ৰযুক্তি যিমান বিকাশ ঘটে সিমানেই নতুন নতুন সম্পদৰ সৃষ্টি হয় কুৱেশ্যন নম্বৰ 5 সম্পদ বুলিলে কি বুজায় ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ যিকোনো এটা উল্লেখ কৰা এইটো হ'ব সম্পদ কুৱেশ্যন নম্বৰ 5ৰ উত্তৰটো মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় আৰু উপকাৰ সাধনৰ কৰা পৰিৱেশৰ সকলো উপাদানতকৈ সম্পদ বোলে বৈশিষ্ট্যটো সম্পদৰ কাৰ্যকাৰিতা গুণ থাকিব লাগিব কুৱেশ্যন নম্বৰ 6 নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজৰ পাৰ্থক্য কি এইটো কুৱেশ্যন নম্বৰ 6 নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ নৱীকৰণযোগ্য সম্পদটো অনৱীকৰণযোগ্য সম্পদ এইবোৰ সম্পদৰ ব্যৱহাৰ কৰাৰ পিছত প্ৰাকৃতিকভাৱে পুনৰ সৃষ্টি কৰিব পাৰি যেনে সৌৰশক্তি এইবোৰ সম্পদক এবাৰ ব্যৱহাৰ কৰিলে চিৰদিনৰ বাবে এক হৈ যায় পুনৰ সৃষ্টি কৰিব নোৱাৰে যেনে কয়লা এইটোৱে হ'ব নৱীকৰণ আৰু অনৱীকৰণৰ পাৰ্থক্যটো কুৱেশ্যন নম্বৰ 7 প্ৰাকৃতিক আৰু মানৱ সম্পদৰ উদাহৰণ সংজ্ঞা লিখা কুৱেশ্যন নম্বৰ 7ৰ প্ৰাকৃতিক সম্পদ প্ৰকৃতিৰ পৰা পোৱা আৰু মানুহৰ বাবে উপযোগ্য সকলো সম্পদকে প্ৰাকৃতিক সম্পদ বোলে যেনে নদী অৰণ্য মাটি মানৱ সম্পদৰ দক্ষ আৰু কাৰ্যকাৰী জ্ঞান সম্পদৰ মানুহক মানৱ সম্পদ বোলে যেনে শিক্ষা অভিযন্ত্ৰ হ'ব এইটোৱে হ'ব কুৱেশ্যন নম্বৰ 8 সম্পদ আৰু প্ৰাকৃতিক সামগ্ৰীৰ মাজত পাৰ্থক্য লিখা কুৱেশ্যন নম্বৰ 8ৰ উত্তৰটো সম্পদ আৰু প্ৰাকৃতিক সামগ্ৰীৰ মাজৰ পাৰ্থক্য হ'ল সম্পদ প্ৰাকৃতিক সম্পদ 1 প্ৰকৃতিৰ যিবোৰ বস্তুৱে মানুহৰ অভাৱ পূৰণ কৰিব পাৰে এইবোৰক সম্পদ 2 সকলো সম্পদেই প্ৰাকৃতিক সম্পদ নহয় যিবোৰ বস্তুৱে মানুহৰ উপকাৰ বা অপকাৰ একো নকৰে এইবোৰক কেৱল প্ৰাকৃতিক সামগ্ৰী বোলে সকলো প্ৰাকৃতিক সামগ্ৰীয়ে সম্পদ নহয় কুৱেশ্যন নম্বৰ 9 মানৱ সৃষ্টি সম্পদ আৰু মানৱ সম্পদৰ মাজৰ সম্পৰ্ক লিখা কুৱেশ্যন নম্বৰ 9ৰ উত্তৰটো মানুহে নিজৰ জ্ঞান আৰু বুদ্ধিৰে প্ৰকৃতিৰ সামগ্ৰী ব্যৱহাৰ কৰি যিবোৰ নতুন সম্পদ গঢ়ি তোলে যেনে যন্ত্ৰপাতি তাক মানৱ সৃষ্টি সম্পদ বোলে আনহাতে মানুহে নিজে যেতিয়া সম্পদ হিচাপে পৰিগণিত হয় তাকে মানৱ সম্পদ বোলে কুৱেশ্যন নম্বৰ 10 জীৱীয় আৰু অজীৱীয় সম্পদৰ মাজত দুটা পাৰ্থক্য লিখা কুৱেশ্যন নম্বৰ 10ৰ উত্তৰটো জীৱীয় আৰু অজীৱীয় সম্পদৰ মাজত দুটা পাৰ্থক্য হ'ল জীৱীয় সম্পদবোৰৰ প্ৰাণ আছে অজীৱীয় সম্পদবোৰৰ নিৰ্জীৱ যেনে শিলা কুৱেশ্যন নম্বৰ 2 জীৱীয় সম্পদবোৰৰ পুনৰ উপাদানশীল হ'ব পাৰে অজীৱীয় সম্পদবোৰ বেছিভাগ অনৱীকৰণযোগ্য হয়
কুৱেশ্যন নম্বৰ 2 সম্পদ সংৰক্ষণৰ দুটা পদ্ধতি লিখা সম্পদ সংৰক্ষণ দুটা পদ্ধতি হ'ল বিকল্প সম্পদৰ অনুসন্ধান কৰা টু সম্পদৰ পুনৰ সক্ৰিয়কৰণ কৰা কুৱেশ্যন নম্বৰ 12 কৃষি ভূগোল কি কুৱেশ্যন নম্বৰ 12 ভূগোলৰ যি আকাত কৃষক কাৰ্যৰ লগত জড়িত কাৰকসমূহৰ কৃষক পদ্ধতি আৰু বিতৰণৰ বিষয়ে অধ্যয়ন কৰা হয় তাকে কৃষি ভূগোল বোলে কুৱেশ্যন নম্বৰ 12 ব্যক্তিগত আৰু জাতীয় সম্পদৰ মাজৰ পাৰ্থক্য কি কি এটো হ'ব কুৱেশ্যন নম্বৰ 13 ব্যক্তিগত আৰু জাতীয় সম্পদৰ মাজৰ পাৰ্থক্য হ'ল ব্যক্তিগত সম্পদ জাতীয় সম্পদ কোনো এজন ব্যক্তিগত নিজা মালিকত্বত থকা সম্পদবোৰক হ'ল ব্যক্তিগত সম্পদ যেনে নিজৰ গড় জাতীয় সম্পদটো এখন দেশৰ চৰকাৰৰ অধীনত থকা সম্পদবোৰক হ'ল জাতীয় সম্পদ বোলে যেনে ৰাষ্ট্ৰীয় উদ্যান হ'ব এইটোৱে হ'ব অৰ্থনৈতিক ভূগোলৰ প্ৰশ্ন উত্তৰটো